সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী টিংকু পেগু। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈ এনেকৈ ঘৰে ঘৰে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ জৰিয়তে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। এটা সজাগতাৰ বাৰ্তা। দিনক দিনে তেনেকৈ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ আৰু প্ৰত্যেক দিনাই মানে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু শিক্ষাটো মানে এতিয়া এই ভণ্টি দুজনীক কেইটামান সায়েন্সৰ বিষয়ে বুজাইছিলে। বুজি পালা নে নাই? কিবা কি বুজিলে? এনে ভাল কেনে লাগিছে? কি কৈছে অকণমান কৈ দিয়া বস্তুটো। ভালো লাগিছে। কিবা নতুন কথা শিকিলাই নাই? কিহৰ বিষয়ে পঢ়িলে? কি বিষয়ে জানিলে? যিয়ে নহওক, এতিয়া পাৰিমে লাগিছে নাই? চিয়'ৰ পাৰিবা। কিন্তু এটা কথা, অকল পঢ়ি থাকিলে নহ'ব বা পঢ়াই থাকিলে নহ'ব। আমি কি কৰিব লাগিব? গছৰ ওপৰত অধ্যয়ন কৰিব লাগিব। তোমাক অকণমান আগত সুধিছিলোঁ আম কেতিয়া লাগে, কঁঠাল কেতিয়া লাগে, তুমি ক'বই নোৱাৰিলা। সেই বস্তুটো আমি জানিব লাগিব। কাৰণ এতিয়া তোমালোকৰ স্কুলৰ টাইম টেবুল চেঞ্জ হৈছে। এবাৰ ৰাতিপুৱা 9টা বুলি ক'ব, এবাৰ 7টা বুলি ক'ব। খেলি মেলি হৈ আছে। কিহৰ কাৰণে? এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিব লাগিব? আমাক কি লাগে? গৰমৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কি কৰিব লাগিব? গছৰ এতিয়া গছ আছে নে নাই? গছটো বহুত নাইকিয়া হৈ গৈছে, হয়নে নাই কথাটো? সেইকাৰণে ডাঙৰ এটা সংকট। আমি এতিয়া আজি বৰষুণ দিছে বুলি অলপ গৰমৰ পৰা কৰি আছোঁ, কিন্তু এইটো ধেমালি কৰা বস্তু নহয়। মই যে ৰাতি 8টা 9টা বজাত যে মই গছ ৰুই আছোঁ, এইটো এনেই কৰা নাই। কাৰণ আমি গছক মৰম কৰিবই লাগিব, গছক ভগৱান বুলি আমি ভাবিবই লাগিব, নহ'লে এতিয়া উপায় নাই। কথা হ'ল মানে কি, আপোনালোকে অলপ সজাগ হ'ব। ল'ৰা ছোৱালীকো মানে গছ গছনি, চৰাই চিৰিকটিৰ ওপৰত জ্ঞান দিব। এতিয়া আপোনাক যদি প্ৰশ্ন কৰোঁ, কাউৰীকেইটা ক'ত গ'ল, চিলনিকেইটা ক'ত গ'ল, শগুনকেইটা ক'ত গ'ল, আপুনি কি ক'ব? মই কি ক'ম? সেইবোৰতো আছিলে এটা টাইমত। আপুনিও দেখিছে, ময়ো দেখিছোঁ। এওঁলোকে নেদেখিলে। এইবোৰ নাথাকা মানে আমিও নাথাকোঁ আৰু। বয়সস্থ মানুহ গাঁৱে গাঁৱে নাইকিয়া হৈ গৈছে। ভাল খাদ্য নাইকিয়া হৈ গৈছে। সৰু সৰু বয়সত মানুহ মৰিছে। ডাঙৰ নজনা বেমাৰ ওলাই আহিছে। আপোনালোকৰ সিফালে মই নাৰিকল গছ নেদেখিলো। আছে। অঁ, আমি লক্ষ্য কৰিলোঁ নাই, নাৰিকল গছ আছে জেগাই আছে। তামোল বাৰী আছে, কিন্তু নাৰিকল গছ নাৰিকলো আছে জেগাই ৰুৱে আৰু। কিন্তু কথা হ'ল মানে কি, যি গছে নহওক আমি সংৰক্ষণ কৰিবই লাগিব, প্ৰটেকশ্যন কৰিবই লাগিব। সেই কথাটো আমি অনুভৱ কৰিবই লাগিব। নহ'লে আৰু এতিয়া আমি 45 ডিগ্ৰী পৰ্যন্ত আহিছেগৈ। এই কথাক লৈ মেলি আমি বহুত এটা ডাঙৰ সংকট। কিন্তু নিজৰ কেম্পাছৰ গছটো নিজে বচাব আৰু মানে, নহ'লে আৰু উপায় নাই। যদি আপোনালোকে গছেই বুলি যদি অকল কাটাৰ ধান্দা কৰি থাকে, তেতিয়াহ'লে আৰু এখন পৃথিৱীত আমি নাথাকোঁ বুলি ধৰি লওঁ আৰু। সেইকাৰণে নিজৰ কেম্পাছৰ গছটো নিজেই বচাওক। বিশেষকৈ তোমালোকক কৈছোঁ মানে, ডাঙৰ ওখ গছটো এতিয়া এই গছজোপা আজি ৰুব, ডাঙৰ হ'বলৈতো বহুত সময় লাগিব। প্ৰতিপালনটো কৰিব লাগিব, কিন্তু কাটিম বুলি ক'লে আজিৰ ভিতৰত আদায়। সেইকাৰণে গছ কটা কাৰ্যসূচীটো আমি এৰিব লাগিব। আৰু যিহেতু তোমাৰ ককা নাই, দেউতাটোতো নাই আৰু নহয়, হয়নে নহয়? সেইকাৰণে তেওঁৰ নামৰ এই গছজোপা লগাম, বৰ আমলখি। বহুত মেডিচিনেল। এই গছটোতো নাইকিয়া হৈ গৈছে। সেইকাৰণে ইয়াক ধুনীয়াকৈ দেউতাৰ নামত লগাই দিছোঁ। দেউতা বুলি ভাবিব, আইতা ককা বুলি ভাবিব। তেওঁ আপোনালোকৰ ঘৰত নিশ্চয় সুখ শান্তি মংগল হ'ব, অমংগল নহয়। গছ থাকিলে মংগলেই হ'ব। আৰু ককাও নিশ্চয় তেওঁৰ আত্মাৰ সদ্গতি হ'ব, তেওঁৰ আত্মাও শান্তি পাব, তেওঁৰ স্মৃতি ঘূৰি আহিছে বুলি ধৰক। সেইকাৰণে সকলোকে ভালদৰে আহ্বান জনাইছোঁ, যাতে গছ নাকাটি আৰু সকলোকে এইটো সংৰক্ষণ কৰি ডাঙৰ দীঘল কৰি নিশ্চয় আশীৰ্বাদ দিব। কাৰণ ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ। ঠিকে আছে বাৰু, এই ধুনীয়াকৈ লগাইছোঁ। আপোনালোকে প্ৰতিপালন চবেই অলপ অলপ লয়, নিয়মটো কৰি দিয়ে। এতিয়া আপোনালোকে পাছত ক'ত কেনেকৈ কি কৰি আপোনালোকৰ কথা, কিন্তু
বুজি পালে কথা মই মোৰ কৰিবলগীয়া ডিউটিটো মই কৰি দিলোঁ আপোনালোকে এতিয়া আমাৰ আৰু বচাব লাগে না সেইটো কথা আপোনালোকে বচোৱা কামটো আপোনালোকে এইটো ভাল বস্তু ঠিক আছে বাৰু ধন্যবাদ